আপোনাৰ পান কাৰ্ডখন ব্যৱহাৰ কৰি আপোনাৰ অজ্ঞাতে বা আপোনাক নোসোধাকৈ কোনো ব্যক্তিয়ে যদি ঋণ লৈ থৈছে তেন্তে আপুনি বিপদত পৰিব। আপোনাৰ অজ্ঞাতে কোনো ব্যক্তিয়ে আপোনাৰ পান কাৰ্ড ব্যৱহাৰ কৰি ঋণ লৈছে নে নাই কেনেকৈ পৰীক্ষা কৰিব আৰু যদি লৈছে কি কৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। নমস্কাৰ, প্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেললৈ আপোনাক ৱেলকাম জনাইছোঁ। আপুনি জানে যে পান কাৰ্ড নহ'লে বেংকৰ একাউণ্ট খুলিব নোৱাৰে। গতিকে বৰ্তমান দিনত প্ৰায় সকলোৰে পান কাৰ্ড থাকে। গতিকে পান কাৰ্ড থকা ব্যক্তিসকল সাৱধান থকা দৰকাৰ, কিয়নো দেশৰ কিছুমান দুষ্ট চক্ৰই কোনো ব্যক্তিৰ পান কাৰ্ড পালে ব্যক্তিজনৰ অজ্ঞাতে দুষ্ট চক্ৰই সহজ সৰল ব্যক্তিৰ নামত বেংকৰ পৰা ঋণ লয়। গতিকে এই দুষ্ট চক্ৰবোৰৰ পৰা হাত সাৰি থাকিবলৈ প্ৰত্যেক পান কাৰ্ডধাৰীসকলে নিজৰ পান কাৰ্ডখনৰ তথ্য যাতে কোনো অচিনাকি ব্যক্তিয়ে ল'ব নোৱাৰে তাৰ বাবে সতৰ্ক হোৱা উচিত। যদি আপোনাৰ পান কাৰ্ডখন ঋণৰ জালিয়াতিৰ বাবে অপব্যৱহাৰ কৰা হয় তেন্তে ই আপোনাৰ ক্ৰেডিট ৰেটিঙত আঘাত দিব। ঋণ জালিয়াতি আৰু পৰিচয় চুৰিৰ গোচৰ বৃদ্ধি হোৱাৰ লগে লগে আপুনি নিশ্চয় জানিব বিচাৰিব যে আপোনাৰ পান কাৰ্ডৰ বিপৰীতে কোনোবাই আপোনাৰ নামত ঋণ লৈছে নেকি। আপোনাৰ ক্ৰেডিট ৰিপৰ্টৰ সৈতে সংযুক্ত আৰু ইয়াক ব্যৱহাৰ কৰি লোৱা যিকোনো ঋণে আপোনাৰ সন্মতি সাপেক্ষে হওক বা অবিহনে হওক আপোনাৰ ক্ৰেডিট ৰেটিং আৰু আপোনাৰ ঋণ লোৱাৰ ক্ষমতাত প্ৰভাৱ পেলাব। আপোনাৰ পান কাৰ্ডৰ অপব্যৱহাৰ হৈছে নে নাই জানিবলৈ আপুনি নিয়মিতভাৱে আপোনাৰ ক্ৰেডিট ৰিপৰ্ট পৰীক্ষা কৰিব লাগিব। আপোনাৰ পান কাৰ্ডৰ অধীনত কোনো ব্যক্তিয়ে ঋণ লৈছে নে নাই সেইটো নিৰ্ণয় কৰাৰ আটাইতকৈ সহজ উপায় হ'ল আপোনাৰ ক্ৰেডিট ৰিপৰ্ট চোৱাটো। চিভিল এক্সপেৰিয়েন্স, ইকুইফেক্স আৰু ক্ৰিফ হাইমাৰ্ক ইয়াৰ দৰে ক্ৰেডিট ব্যুৰোৱে আপোনাৰ নামত লোৱা সকলো ঋণ আৰু ক্ৰেডিট কাৰ্ডৰ ৰেকৰ্ড মজুত ৰাখে। আপুনি এইবোৰ ক্ৰেডিট ব্যুৰোৰ ছাইটত গৈ চাৰ্চ কৰি চাব পাৰে। আপোনাৰ পান কাৰ্ড আৰু আপোনাৰ মোবাইল নম্বৰ প্ৰমাণীকৰণ কৰি বছৰি আপোনাৰ বিনামূলীয়া ক্ৰেডিট ৰিপৰ্টৰ অনুৰোধ বা ৰিকুৱেষ্ট কৰিব পাৰে। এই ছাইটবোৰত কোনো অচিনাকি একাউণ্ট বা ঋণৰ ৰেকৰ্ডৰ বাবে পৰীক্ষা কৰিব পাৰে। আপুনি আপোনাৰ প্ৰতিবেদন পৰ্যালোচনা কৰাৰ সময়ত আপুনি আবেদন নকৰা ঋণ বা ক্ৰেডিট কাৰ্ড, ভুল একাউণ্ট নম্বৰ, অচিনাকি ঋণদাতাৰ নাম বা আপুনি অনুমোদন নকৰা নতুন কঠিন অনুসন্ধানৰ বাবে পৰীক্ষা কৰিব পাৰে। কোনোবাই আপোনাৰ পান কাৰ্ডৰ অপব্যৱহাৰ কৰিব পাৰে। যদি আপুনি এনে কেইবাটাও প্ৰৱেশ দেখে তেন্তে আপোনাৰ ক্ৰেডিটৰ অধিক খহনীয়া বন্ধ কৰাৰ বাবে তৎক্ষণাত পদক্ষেপ লোৱা উচিত। যদি আপুনি প্ৰবঞ্চনামূলক ঋণৰ সন্মুখীন হয় বা যদি কোনো ব্যক্তিয়ে আপোনাৰ পান কাৰ্ড ব্যৱহাৰ কৰি ঋণ লৈ থৈছে বা লৈছে তেন্তে আপুনি ঋণদাতাৰ জাননী লৈ ৰিপৰ্ট কৰা ক্ৰেডিট ব্যুৰোৰ সৈতে বিবাদ কৰিব লাগিব। এনেধৰণৰ বিবাদ ক্ৰেডিট ব্যুৰো অনলাইনত দাখিল কৰিব পাৰে। আপুনি আইডিৰ প্ৰমাণপত্ৰ, প্ৰশ্ন কৰা ঋণৰ তথ্য আৰু স্বাক্ষৰিত শপতনামা দিব লাগিব। ইয়াৰ উপৰিও আপোনাৰ স্থানীয় আৰক্ষীৰ চাইবাৰ অপৰাধ কোষত অভিযোগ দাখিল কৰিব পাৰে আৰু পান কাৰ্ডৰ অপব্যৱহাৰ প্ৰমাণ দাখিল কৰিব লাগিব। ভৱিষ্যতে পান কাৰ্ডৰ অপব্যৱহাৰ ৰোধ কৰক।